ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰেৰণাত আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে আমাৰ দেশৰ বাৰ্ষিক বাজেট সদনত উত্থাপন কৰিছে। আজিৰ বাৰ্ষিক বাজেটত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে ঘোষণা কৰিছে যে বছৰি 12 লাখ টকালৈকে যিসকল লোকে উপাৰ্জন কৰে তেওঁলোকে আজিৰে পৰা এটকাও ইনকাম টেক্স দিব নালাগে। এই আগতে 7 লাখ টকাৰ ওপৰত উপাৰ্জন কৰিলে ইনকাম টেক্স দিবলগীয়া হৈছিল। চৰকাৰী কৰ্মচাৰী আৰু মধ্যবিত্ত লোকসকলে তেওঁলোকৰ উপাৰ্জনৰ বহুখিনি টকা টেক্স হিচাপে চৰকাৰক দিবলগীয়া হৈছিল। মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়াক ধন্যবাদ জনাইছো যে 12 লাখ টকালৈকে আয়কৰ নিদিয়া যি এই যুগান্তকাৰী সিদ্ধান্ত, এই সিদ্ধান্তই আমাক সকলোকে প্ৰেৰণা যোগাব, ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত আগবাঢ়ি যাবলৈ মধ্যবিত্ত জনগণক প্ৰেৰণা যোগাব। কংগ্ৰেছ চৰকাৰৰ দিনত 3 লাখ টকাতকৈ এটকাও যদি আমি বেছি উপাৰ্জন কৰিছিলো আমি আয়কৰ দিব লাগিছিলে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তাক পৰ্যায়ক্ৰমে 5 লাখ, তাৰ পিছত 7 লাখ, এতিয়া 12 লাখ টকালৈকে আমি ইনকাম টেক্স দিব নালাগে। তাৰ এক বিশাল ব্যৱস্থা আজিৰ বাজেটত উল্লেখ কৰিলে। আজিৰ বাজেটত অসমৰ বাবেও এক নতুন দিগন্তৰ সূচনা হৈছে। জাগিৰোডত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী স্থাপনৰ যোগেদি আমি অসমত নতুন ঔদ্যোগিকৰণৰ এক নতুন দিগন্তৰ উন্মেষ কৰিবলৈ সক্ষম হৈছিলো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত নিৰ্মাণ হ'বলগীয়া এই জাগিৰোডৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীয়ে এই বছৰৰ নৱেম্বৰ মাহত প্ৰথম নিৰ্মাণৰ কাম আৰম্ভ কৰিব আৰু প্ৰতিদিনে 48 মিলিয়ন চিপছ জাগিৰোডত নিৰ্মাণ কৰি আমেৰিকাৰ প্ৰতিখন গাড়ী যাতে জাগিৰোডৰ চিপছৰ ওপৰত চলে, তেনে এক বিশাল যুগান্তকাৰী ঘটনা আমাৰ ৰাজ্যখনত সংঘটিত হ'বলৈ গৈ আছে। আজি তাৰ লগতে ৰজিতা খুৱাই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আকৌ এটা নতুন ঘোষণা কৰিলে যে আমাৰ অসমৰ নামৰূপত 12 লাখ মেট্ৰিক টন ইউৰিয়া এমোনিয়া সাৰ উৎপাদন কৰিব পৰা প্ৰায় 15,000 কোটি টকা ব্যয়েৰে আৰু এটা নতুন উদ্যোগ নিৰ্মাণ কৰা হ'ব। আমাৰ ৰাজ্যৰ প্ৰগতিৰ বাবে ইমান ডাঙৰ যুগান্তকাৰী সিদ্ধান্ত আমাৰ কোনো প্ৰধানমন্ত্ৰীয়ে আগতে ল'ব পৰা নাছিল। উত্তৰ পূৰ্বক আমাৰ ৰাষ্ট্ৰ জীৱনৰ মূল খুঁটিলৈ লৈ যোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই বিশাল প্ৰচেষ্টাক মই আকৌ এবাৰ কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ ধন্যবাদ আৰু অভিনন্দন জনাইছো। মই ব্যক্তিগতভাৱে কাকতলীয়া সংযোগেই হওক বা আন যিয়েই নহওক কিয় মোৰ উপজা দিনৰ দিনটোতেই নামৰূপৰ ৰাইজৰ বাবে আৰু অসমৰ ৰাইজৰ বাবে এই সুখবৰ আহিলে মই পৰম পিতাক তাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো।